নমস্কাৰ, মই জিতু বৰ্মন। কেইদিনমান আগতে ছ'চিয়েল মিডিয়াত এটি ভিডিঅ' আপলোড কৰিছিলোঁ আৰু বিষয়টো আছিলে উজনি অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ কাৰণে আৰ্হিয়ে কি ইনিচিয়েটিভ লৈছিলোঁ। আৰু আৰ্হিৰ আমাৰ মুখ্য দুটা ইনিচিয়েটিভ হৈছিলে, এটা হৈছে আপোনাৰ লাইভলিহুড আৰু আনটো আছিলে মেণ্টেল হেল্থৰ ওপৰত। আৰু এই ভিডিঅ'টো চাই আপোনালোক বিভিন্নজনে মোৰ সতীৰ্থ সহযোগী আৰু বিভিন্নজন লোকে আমাক সহায়ৰ হাত আগবঢ়াইছিলে আৰু এই চাগতে মই সেই সকলোকে আৰ্হিৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আৰু এটা ভাল লগা কথা যে ইমান কম সময়ত আহি পেলাই আমাৰ লগত লগ দিছেহি ছিনিয়ৰ চাইক'লজিষ্ট ডক্টৰ নিমি বৰগোহাঁই মেম। তেখেতৰ লগত আপোনালোকৰ কোনোবা যদি সদাশয় ব্যক্তি আছে যোনে ভলেণ্টিয়াৰ কৰিব বিচাৰে, তেখেতসকলে আমাক যোগাযোগ কৰিব পাৰে। যোগাযোগৰ কাৰণে মই ফোন নাম্বাৰটো আপোনালোকক দি দিম। ইয়াৰ লগতে আমাৰ লগত লগ দিছেহি প্ৰয়াস দ্য হেল্পিং হেণ্ড ফ্ৰম কয়ম্বটুৰ। তেওঁলোকেও ইতিমধ্যে আমাক সহায়ৰ হাত আগবঢ়াইছে। আৰু আমাৰ লগত লগ দিছেহি শ্ৰী এম দেৱী বিজয়লক্ষ্মী মেম, এম ফাউণ্ডেশ্যন ফ্ৰম ত্ৰিচুৰ, কেৰেলা। ইমান কম সময়ৰ ভিতৰত ইমানখিনি সঁহাৰি পাই মনত সঁচাকৈ খুব আনন্দ লাগিছে আৰু এই সহায়খিনিয়ে আমাক আৰু দুগুণ উৎসাহেৰে কাম কৰি আগবাঢ়ি যাবলৈ আমাক হয়তো প্ৰেৰণা যোগাব। গতিকে আহক আমি সকলোৱে এই বিপদৰ সময়ত ইজনে সিজনৰ হাতত হাত ধৰি আগবাঢ়ি যাওঁ। বিপদ সদায় নাথাকে, এদিন হয়তো বিপদ আঁতৰি যাব, কিন্তু এই বিপদৰ সময়খিনিত আমি যদি লাইভলিহুড আৰু মেণ্টেল হেল্থৰ ওপৰত আমি যদি কাম কৰি সেই বানপীড়িত লোকসমূহক অকণমান হ'লেও সকাহ দিব পাৰোঁ, ইয়াতকৈ ভাল লগা কথানো আৰু কি হ'ব। গতিকে আহক একেলগে আগবাঢ়ি যাওঁ। ধন্যবাদ।